উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। বহুত ব্যস্ততাৰ মাজত এদিন সন্ধিয়া সময়ত অবিনাশে দুখন কাৰ্ড লৈ বৰ্ণালীৰ ঘৰ পালেগৈ। তাৰে এখন কাৰ্ডত বৰ্ণালীৰ নাম আৰু এখনত দুৱৰাৰ নাম লিখা আছিল। বৰ্ণালী ঘৰত নাছিল। তাইৰ দুৱাৰৰ তলাটো চাই ঘূৰি আহি অবিনাশে গেটখনৰ ওচৰ পাওঁতেই ৰিক্সা এখনত উঠি বৰ্ণালী সেইখিনি পাইছিলহি। কাৰখানাটো অলপ চাই আহিলো, যোৱা কেইদিনমান যাবই পৰা নাছিলো। ৰিক্সাৱালাজনক বিদায় দি উঠি তাই কলে, আহা, ইমান দিনৰ মূৰতহে আহিবলৈ সময় পালা। তোমাৰ লগত মোৰ বহুত কথা আছে, আহা। দুৱাৰ খুলি অবিনাশক বহিবলৈ দি বৰ্ণালী ভিতৰলৈ গৈ খৰধৰকৈ মুখ হাত ধুই আহি ডিভানখনত ওপৰত ভৰি তুলি দি ললেহি। অবিনাশে আগবঢ়াই দিয়া খাম দুটাৰ নিজৰ নামত থকাটো খুলি কথাখিনি পঢ়ি লৈ তাই ঠিক ৰফিকৰ সুৰত কলে, তুমি মতাৰ দৰে এনেকৈ কোনেও মোক বিয়ালৈ মতা নাই আজিলৈকে। আৰু সেইকাৰণেই বিয়াখন খাবলৈ তুমি যাবই লাগিব। যেনেকৈ মাতিছো তেনেকৈ যাব লাগিব। দুৱৰাক পাৰিলে তেওঁ কাৰ্ডখন দিবা। নিজৰ ব্যস্ততাৰ কৈফিয়ত হিচাপে অবিনাশে অকস্মাতে আয়োজন কৰা এই বিয়াখনৰ কথা বিৱৰি কলে। সেই প্ৰসংগত বৰ্ণালীৰ দুই এটা প্ৰশ্নৰ উত্তৰ দি উঠি তাৰ পাছত অবিনাশে কলে, এইবাৰ তোমাৰ খা খবৰ কোৱা। বহুত কথা আছে বুলি কৈছিলা নহয়, কি কথা আছে ন? বৰ্ণালীয়ে যিদৰে লৰচৰ কৰি আৰামকৈ বহি ললে অবিনাশে বুজিলে তাইৰ সঁচাকৈয়ে বহুত কথা আছে কবলৈ। তুমি কথাটো মোক ইমান দিনে কোৱা নাছিলা কিয়? বৰ্ণালীয়ে চকু পকাই সুধিলে, কোনটো কথা? অবিনাশে নিজে আচৰিত হোৱাটো ঢাকিবলৈ চেষ্টা নকৰিলে। দুৱৰাই বিয়া পাতিবলৈ লোৱা ছোৱালীজনীক ডক্টৰ চলিহাৰ আগতে তুমিও ভাল পাইছিলা? অবিনাশে খন্তেক নিমাতে থাকি তাৰ পাছত কলে, ডক্টৰ চলিহাই তোমাক কি ধৰণে কৈ থৈ গ'ল মই নাজানো। এই যে গীতিমা দত্ত, মই তাইক চিনি পোৱা দিনবোৰত তাহানিতে তাই অলপ বেলেগ আছিল। অলপ নহয়, বহুত বেলেগ আছিল। তেতিয়া মই তাইক ভাল পোৱাটো সঁচা, কিন্তু এতিয়া সেইবোৰ একেবাৰে অদৰকাৰী কথা। সেইকাৰণে হবলা তুমি আজিলৈকে কথাটো এবাৰো উল্লেখ নকৰিলা মোৰ আগত। সেইদিনা ডক্টৰ চলিহাৰ লগত আহোঁতেও উল্লেখ কৰিবলগীয়া কিটো আছে? সেইবোৰ বহুত পুৰণি কথা। পুৰণি কথা হলেও সেই একেজনী ছোৱালীৰ কথাইতো আকৌ আহি পৰিছে। ছোৱালীজনী খুব বেয়া স্বভাৱৰ নেকি? বেয়া স্বভাৱৰ? ডক্টৰ চলিহাই গীতিমা দত্তক বেয়া স্বভাৱৰ বুলি ক'লে নেকি? ডক্টৰ চলিহাই কোৱা নাই, মইহে কৈছো। নহলে তাই কিয় তোমাৰ লগত সম্বন্ধ ছিঙিব? মোৰ লগত সম্বন্ধ ছিঙিলে বুলি কোনোবা ছোৱালী বেয়া হ'ব কেনেকৈ? মোৰ দোষতো সম্বন্ধটো বেয়া হ'ব পাৰে। তোমাৰ দোষত? তুমি কি দোষ কৰিলা? কি দোষ কৰিলো মই নিজে নাজানিব পাৰো, কিন্তু তাই হয়তো কিবা দোষ দেখা পালে। মানুহে জীৱনৰ পৰা প্ৰধানকৈ কি বিচাৰে সেইটো বয়স আৰু অভিজ্ঞতাৰ লগে লগে সলনি হৈ গৈ থাকে। গতিকে তাই নতুনকৈ বিচৰাখিনি মোৰ মাজত নথকাটো মোৰ চকুত দোষ নহলেও তাইৰ চকুত হবওতো পাৰে। ধৰা তাই যদি হিচাপ কৰি পায় যে মোৰ লগত ভৱিষ্যতে বিয়া হলে তাই বিচৰাখিনি পোৱাৰ কোনো সম্ভাৱনা নাই, তেনেহলে মোৰ লগত সম্বন্ধটো ধৰি ৰখাটো যুক্তিহীন কথা। তেনে সম্বন্ধৰ পৰা তাইৰ বা মোৰো কোনো লাভ নাই। তেনেহলে খুব ভাল হৈছে। তেনেকুৱা ছোৱালীৰ বিয়া দুৱৰাৰ দৰে মানুহৰ লগতেই হোৱা উচিত। একেবাৰে খাপ খাই পৰিছে, হয়নে নহয় কোৱাচোন? অবিনাশে একো উত্তৰ নিদিলে। বৰ্ণালীৰ মুখৰ পৰা দৃষ্টি আঁতৰাই সি এনেই ইফালে সিফালে চালে। আকৌ সি তাইৰ ফালে চাই সুধিলে, ডক্টৰ চলিহাৰ কথাটো কি হলগৈ? সেইদিনা তেওঁ মাত্ৰ মোৰ কথাহে কলে নে নিজৰ সমস্যাৰ কথাও কিবা জনালে তোমাক? ইমান পঢ়া শুনা কৰা মানুহে এনেকুৱা ঢিলা ধৰণৰ হব পাৰে বুলি মই ভবাই নাছিলো বুইছা। সাধাৰণ কথা এটা কওঁতে ইমান খেলি মেলি কৰে। এনেকুৱা মানুহে দুৱৰাৰ নিচিনা মানুহৰ হাতৰ পৰা নিজৰ প্ৰেমিকাক কেনেকৈ উদ্ধাৰ কৰিবহে? কথাটো কওঁতে বৰ্ণালীৰ হাঁহি উঠি গৈছিল। সিফালে প্ৰেমিকাও যিহে সাংঘাতিক। ডক্টৰ চলিহাই নিজেতো নোৱাৰে বুলি মানি লৈছেই। সেইকাৰণেহে আনৰ সহায় বিচাৰিছে।
তুমি সহায় কৰিম বুলি ক'লানে? মই কিয় সহায় কৰিব লাগে? তেওঁ তোমাৰ লগত আহিছিলহে। তোমাৰ বন্ধুটো নহয় তেওঁ। নিজৰ দুখত যিয়ে যি হেৰুৱাই হেৰুৱাবলৈ দিয়া। ইমান পেনপেনীয়া খাটনি কৰিব পাৰে মানুহজনে। মই তেওঁক দুৱৰাৰ ঠিকনাটো আৰু ফোন নাম্বাৰটো দি বিদায় দিলোঁ। কোনে কাক বিয়া পাতিব খুজিছে নিজে নিজে যোগাৰ কৰি লগ গৈ। পিছে এই মানুহজনে মোক ইমান সহজে নেৰিব যেন লাগিছে বুইছা। তেওঁ আকৌ সোনকালে মোৰ ওচৰলৈ আহিব বুলি কৈ গৈছে। তুমি মিছাতে তেওঁৰ মগজুত সুমুৱাই দিলা যে মই তেওঁক সহায় কৰিব পাৰিমেই। কিয় নোৱাৰিবা নেকি তুমি? পাৰোঁ বা নোৱাৰোঁ সেইটো বেলেগ কথা। কিন্তু দুৱৰাই যদি ছোৱালী এজনী পচন্দ কৰিছে বিয়া পাতিবলৈ, মইনো কিয় হকাবধা কৰোঁ? প্ৰয়োজন কি? অবিনাশে টেবুলৰ ফুলদানি এষ্ট্ৰে আদিৰ ফালে এনেই কিছুপৰ চাই থাকি কিবা ভাবিলে। তাৰ পাছত মূৰ তুলি ক'লে, মই তোমাক এটা কথা ক'ম। তুমি বুজিবলৈ চেষ্টা কৰিবানে বাৰু? কোৱাচোন। তুমি কোৱা কথা বুজি পাবলৈ মই বেলেগ চেষ্টা কৰাৰ প্ৰয়োজন নাই। বিকাশ দুৱৰাৰ লগত গীতিমা দত্তৰ হ'বলগীয়া এই বিয়াখন তুমি বন্ধ কৰিব পাৰিবা নেকি? তুমি তাইক ভাল পোৱা এতিয়াও? সেইকাৰণে মই তোমাক আগেয়ে কৈ লৈছিলোঁ যে মোৰ কথাটো বুজিবলৈ চেষ্টাৰ প্ৰয়োজন আছে। চোৱা, এই গীতিমা দত্ত নামৰ ছোৱালীজনীৰ নামত মই এতিয়া মনত কি ভাৱ পুহি ৰাখিব লাগে মই নাজানো। কিন্তু তাইৰ প্ৰতি ভালপোৱা যিদৰে মোৰ মনত নাই, সেইদৰে খং বা ক্ষোভ আদিও নাই। কেইমাহমানৰ আগে তাইৰ বিয়া ডক্টৰ চলিহাৰ লগত হৈ গ'ল বুলি ভাবিছিলোঁ মই। তেতিয়া মোৰ ক'বলগীয়া বা কৰিবলগীয়া একো নাছিল। কিন্তু এতিয়া তাইৰ বিয়াখন বিকাশ দুৱৰাৰ লগত নহ'লেই মই ভাল পাম কিজানি। এই গীতিমা দত্তৰ ঠাইত অইন কোনোবা চকুৰ চিনাকি ছোৱালী এজনী হ'লেও মই কথাটো এনেকৈ ভাবিলোহেঁতেন। আচলতে তাইলৈ মোৰ বেয়া লাগিছে। দুৱৰাৰ লগত বিয়া হৈ গ'লে তাইৰ জীৱনটো শেষ হৈ যাব। দুৱৰা তেওঁৰ ঘৈণীয়েকৰ কাৰণে কি বস্তু হ'ব সেইটো তুমি জানাই। তেওঁ যিকোনো ছোৱালী বিয়া কৰালেও তোমাৰ কাৰণে কথাটো একেটাই। তেওঁ গীতিমা দত্তক বিয়া নাপাতিলেও তোমাৰ একো ক্ষতি নাই। দুৱৰাৰ বিৰুদ্ধে কৰিবলগীয়া বা ক'বলগীয়া মোৰ একো নাই। তুমি যদি কিবা কৰি এই বিয়াখন বন্ধ কৰি দিব পাৰা তেনেহ'লে কৰি দিয়া। তাইৰ বিয়া ডক্টৰ চলিহা বা তেনে কোনোবা এজনৰ লগতে হৈ যাওক। তুমি প্ৰয়োজনতকৈ বেছি নিস্বাৰ্থ মানুহৰ নিচিনাকৈ কথা কৈছা। বৰ্ণালী, মই একেবাৰে নিস্বাৰ্থ নহয়। তেতিয়া মই অন্ততঃ ভৱিষ্যতে অন্তৰত ভুগিব নালাগিব। মই একো নজনাকৈ বা একো গম নোপোৱাকৈ বিয়াখন হৈ যোৱা হ'লে একো কথা নাছিল। কিন্তু মই গম পালোঁ তাই জীৱনটোলৈ ঠগ খাই যাবলগীয়া কথাটোত মই জানি শুনি নিমাতে থাকিলে প্ৰতিশোধ লোৱাৰ দৰে হয়। অৱশ্যে তুমি যদি দুৱৰাৰ স্বাৰ্থৰ কাৰণে থাকি একো নকৰা তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই। কাৰণ তুমি দুৱৰাক বিশ্বাসঘাতকতা কৰাৰ যুক্তি নাই। মোৰ ক'বলগীয়া যিখিনি আছিল সেইখিনি ক'লো মাত্ৰ। বৰ্ণালীয়ে লাহেকৈ ক'লে, তোমালোক মতা মানুহবোৰ বৰ আচৰিত বস্তু। তুমি কামটো কৰিবা? ভাবি চাওঁ। তুমি যদি সঁচাকৈ বিচাৰা যে বিয়াখন দুৱৰাৰ লগত হ'ব নালাগে তেনেহ'লে মই হয়তো চেষ্টা কৰি চাম। তুমি কৈছা সেইকাৰণেহে মই চেষ্টা কৰি চাম। কিন্তু তোমাৰ এই ইচ্ছাটো মই বৰ পচন্দ কৰা নাই। পচন্দ মই কৰা নাই কিজানি। তথাপি তুমি এবাৰ চেষ্টা কৰি চাবা। অলপ সময় চিন্তা কৰি অবিনাশে আকৌ সুধিলে, কিন্তু তুমি চেষ্টা কৰিবা কেনেকৈ? ডক্টৰ চলিহাৰ কথা ক'লে দুৱৰাই মানি লোৱাৰ কোনো সম্ভাৱনা নাই। সেইদিনা দুৱৰাৰ লগত কথা পাতোতেই মই গম পাইছিলোঁ। মই কেনেকৈ চেষ্টা কৰিম সেইটো মোৰ কথা। সেইবোৰ মোৰ ওপৰত এৰি দিয়া তুমি। কামটো কৰিব পাৰিমেই বুলি মই কথা নিদিওঁ তোমাক। কিন্তু পৰাৰ ভিতৰত সকলো ধৰণে চেষ্টা কৰি চাম। কিন্তু বৰ্ণালী, চেষ্টা কৰাৰ নামত তুমি নিজৰ ক্ষতি নকৰিবা। মই কাৰো ক্ষতি নকৰোঁ। বাসৱীৰ বিয়াখনৰ বিষয়ে দুই এটা কথা পাতি উঠাৰ পাছত অবিনাশে বৰ্ণালীক বিয়ালৈ যেনে তেনে আহিবলৈ ক'লে। অহাৰ আগে সি তাৰ ঘৰৰ ঠিকনাটো কাগজ এখনত আঁকি দি বুজাই থৈ আহিল। বাসৱীৰ বিয়ালৈ বুলি দূৰৰ আলহী হিচাপে প্ৰথমে আহিল নগাঁৱৰ পৰা সৰু মামীয়েক আৰু লগতে স্কুলত পঢ়া ছোৱালী দুজনী আৰু সৰু ল'ৰাটো। কলেজত পঢ়া ডাঙৰ ল'ৰাটোৰ পৰীক্ষা আছে অলপতে, সি নাহিল। সেইদিনাৰ পৰাই ঘৰখন অলপ বিয়াঘৰ যেন লগা হৈ আহিল। চাদৰৰ আগটো পাক মাৰি কঁকালত গুজি লৈ মামীয়েকে কামত ধৰিলে। অৰবিন্দ থানাত হাজিৰ হোৱাৰ দুদিনমান পাছতে ভাড়াঘৰৰ মানুহ গুচি গৈছিল। তাৰ পাছত নতুন মানুহো অহা নাছিল।
ক্ৰমে বাঢ়ি অহা আলহীবোৰৰ কাৰণে সেইকেইটা কোঠাটোৰ বিচনা ঠিক কৰা হ'ল। কিছুমানৰ কাৰণে খুৰাকহঁতৰ ঘৰতো বিচনা ঠিক হ'ল। ৰভা দিয়া মানুহ বিচাৰি চকী টেবুল আদি ভাড়ালৈ বন্দবস্ত কৰি অৰবিন্দ ৰাতি 9:30 মান বজাত ঘৰ পাইছিলহি। বাৰাণ্ডাতে বহি সি অবিনাশৰ লগত কথাখিনি পাতি আছিল। খুৰাকৰ ঘৰত ভাত এসাঁজ খাবলৈ গৈ ঘূৰি আহি বাসৱী পলিৰ সৈতে অলপ পাছতে ঘৰ পাইছিলহি। ভিতৰলৈ সোমাব খুজি আকৌ দুৱাৰমুখৰ পৰা ঘূৰি আহি বাসৱীয়ে অবিনাশক ক'লে, দাদা, তোৰ লগত কথা এটা আছিল। তাৰ পাছত অৰবিন্দৰ ফালে চাই ক'লে, কথাটো তোৰ লগতো পাতিব লাগে, দুইটাৰ লগতে একেলগে। কি কথা অ? অবিনাশে সুধিলে। কথাটো ভালকৈ পাতিব লাগিব, তহঁত ভিতৰলৈ আছোন। বাসৱীয়ে বাৰাণ্ডাৰ পৰা পোনে পোনে অবিনাশ আৰু অৰবিন্দৰ কোঠালৈ সোমাই আহিল। পিছে পিছে অবিনাশ আৰু অৰবিন্দও আহিল। তিনিওটাই বিচনাই চকীয়ে বহি লোৱাৰ পাছত বাসৱীয়ে অৰবিন্দৰ ফালে চাই ক'লে, কথাটো বিশেষকৈ তোৰ লগতহে পাতিব লাগে। মই কথা এটা কম, তহঁতে মানি লবিনে? বাসৱীয়ে অবিনাশৰ ফালেও চালে। তই আগে কথাটো কচোন বাৰু। অবিনাশে ক'লে, এই তহঁতে যে গেৰেজ এটা খুলিবলৈ লৈছ, সেইটো কেতিয়া খুলিবি? তাই অবিনাশৰ ফালে চায়েই সুধিলে। মিস্ত্ৰী, মেকানিক আৰু বাকী যা যোগাৰ হৈয়ে আছে, কিন্তু বিয়াখনৰ দৌৰাদৌৰিবোৰ শেষ নহ'লেতো খুলিব নোৱাৰি। বিয়াখনৰ আগেহে খুলিবলৈ কোৱা নাই। বিয়ালৈ 3টামান দিনহে আছে মাত্ৰ। মিস্ত্ৰী, মেকানিক এইবোৰ আছে বুলি গম পালো, কিন্তু বাকী যা যোগাৰ কি কৰিছ? সকলোতকৈ ডাঙৰ যোগাৰটো হ'ল এইটো। অবিনাশে অৰবিন্দক দেখুৱাই হাঁহি ক'লে, সেইটো গম পাইছো। সেইদিনা ভাত খোৱা টেবুলত তহঁতে গেৰেজৰ কথা আলোচনা কৰি থাকোঁতে মই শুনিছিলোঁ। কথাটো শুনি মোৰ কেনেকুৱা লাগিছিল জান? এই অৰবিন্দ। তলমূৰ কৰি থকা অৰবিন্দই মূৰ তুলিলে। বাসৱীয়ে ক'লে, তোক লৈ মোৰ সকলোতকৈ ডাঙৰ চিন্তাটো আছিল। তই যদি ইমান ওখ আৰু শকত নহলিহেঁতেন, তোক মই 2দিনমান বকচাত তুলি লৈ ফুৰিলোহেঁতেন। সৰুতে যে উঠিছিলি। এতিয়া তেনেহ'লে তয়ে উঠ মোৰ পিঠিত। তিনিওটাই হাঁহিলে। কেইবাদিনৰ মূৰত হহা বাসৱীৰ হাঁহিটো প্ৰথমে শেষ হ'ল। তাই ক'লে, আচল কথাটো পতাই হোৱা নাই। তহঁতে গেৰেজটোৰ কাৰণে যা যোগাৰ কি কৰিছ? অৰবিন্দই ক'লে, গেৰেজ এটাৰ কাৰণে বেলেগ যা যোগাৰ আৰু কি কৰিব লাগে? ঘৰ এটা ভাল ঠাইত ঠিক কৰি থোৱা আছেই, ভাল মেকানিক যোগালী আছেই। মই গেৰেজত থাকিমো আৰু কামো শিকিম, আৰু কি লাগে? চা অৰবিন্দ, মই কেতিয়াও গেৰেজ খুলি পোৱা নাই ঠিকেই, কিন্তু অহা যোৱা কৰোঁতে বাটত ডাঙৰ সৰু সকলো ধৰণৰ গেৰেজ দেখিছোঁ। গেৰেজ মানে তাত মাত্ৰ মেকানিক কেইটাই নাথাকে। মই নাম নাজানো, কিন্তু গেৰেজত বহুবোৰ হাথিয়াৰো থাকে। গেৰেজ খুলিবলৈ লৈছ, এইবোৰ যা যোগাৰৰ ভিতৰতে পৰে। অৰবিন্দই বাঁওহাতখন মেলি কিবা বুজাব খুজিলে, কিন্তু কবলৈ একো বিচাৰি নাপাই কিজানি ৰৈ গ'ল। অবিনাশে ক'লে, ৰফিকৰ বাকী থকা হাতুৰী ৰেঞ্জবোৰেৰে আমি আৰম্ভ কৰিম। গন্তি মাজৰ পৰা আৰম্ভ নহয়, 1-2ৰ পৰাহে আৰম্ভ হয়। কিন্তু মাজৰ পৰা গন্তি কৰিব পাৰিলেহে বেছি সুবিধা হয়। মোৰ এইটো শেষ অনুৰোধ, তহঁতে ৰাখ। অবিনাশ আৰু অৰবিন্দই বাসৱীৰ মুখলৈ চালে। বাসৱীয়ে অৰবিন্দৰ ফালে চাই ক'লে, তই যে মাৰ হাতত টকাখিনি দিছিলি, সেই গোটেই টকাখিনি বাকী থাকি গ'ল। খৰচ কৰিবলগীয়াও আৰু একো নাই। বাকী থাকি গ'ল নে ইচ্ছা কৰি খৰচ নকৰিলি? অৰবিন্দৰ মাতটো আৰু মুখখনো গহীন হৈ পৰিল। ধৰ খৰচ কৰা নাই। মই জানিছিলোঁ তোক কথাটো বুজাবলৈ কিছু অসুবিধা হ'ব। বাসৱী বা, তই এই কামটো কিয় কৰিলি? বাসৱী বহাৰ পৰা উঠি আহিল। অৰবিন্দ বহি থকা চকীখনৰ হাতোৰাত হাত এখন থৈ তাই ক'লে, মই কামটো কৰিলোঁ তোক বা দাদা সৰু কৰিবলৈ নহয়। তই কথাটো বুজিবলৈ চেষ্টা কৰ। কামটো কৰাৰ প্ৰয়োজন আছিল। মই দেউতা আৰু মাৰ লগত আলোচনা কৰিছোঁ। মাধৱীবাৰ বিয়াখন দেউতাই মনৰ তৃপ্তিৰ কাৰণেই বহু ডাঙৰকৈ পাতিছিল। কিন্তু এতিয়া দেউতাই কৈছে, সেইটোতকৈ ডাঙৰ তৃপ্তি এটা তেওঁ পালে যেতিয়া, খালী হাতৰ তহঁত দুটাই নিজৰ কৰ্তব্যৰ খাতিৰতে এই টকাখিনি আনি দিলিহি খৰচ কৰিবলৈ। হিচাপৰ ভিতৰতে খৰচ কৰিবলৈ টকা যে ঘৰত আছে বা যোগাৰ হ'ব পাৰে, সেইটোৰ হিচাপ মই আগেয়ে থুলমূলকৈ দিছিলোৱেই। গোটেই বিতং হিচাপবোৰ তহঁতক নজনালেও কামবোৰ সেইমতেই হৈ গ'ল। এই টকাখিনি তহঁতে ঘূৰাই দিব নালাগে, কিন্তু যিখিনি পাৰ ভালকৈ গেৰেজটো পাতি ল। খালী হাতেৰে গেৰেজ আৰম্ভ কৰি ধাৰ মৰাতকৈ তেতিয়া সোনকালে ধাৰ মাৰিব পাৰিবি। আৰু অৰবিন্দ, তই যদি বিচাৰিছই, তোৰ মনৰ আশা মই পূৰণ কৰিম। টকাখিনি মোৰ বিয়াত খৰচ কৰিবলৈহে আনিছিলি। সেইখিনিৰে যদি মোৰ লগত আৰু অলপ বস্তু দিয়াৰ কথা ভাবিছিলি,
তেতিয়াহ'লে পাছতো দিব পাৰিবি। ধৰি ল এই টকাখিনি মই তহঁতক ধাৰলৈ দিলোঁ। তহঁতে লাগিলে 2 বাৰ ধাৰ মাৰিবি এইখিনি টকাৰ। কিন্তু প্ৰথমতে গেৰেজটো পাতি ল। হ'বনে এতিয়া? অৰবিন্দই একো নামাতিলে। বাসৱীয়ে চকীৰ হাতোৰাডালত ধৰি থাকিয়েই কিছু কোজা হৈ অৰবিন্দক কলে, তই কথাটো মানি ল। এইটো মোৰ শেষ অনুৰোধ। অৰবিন্দ, তোক জোৰ কৰিবলৈ মোৰ ভয় লাগে। তই যদি আকৌ উফৰি যাব খোজ, তোৰ কিবা এটা হিচাপ লগাই যোৱাটো মোৰ কৰ্তব্যৰ ভিতৰতে পৰে বুলি নকওঁ, কিন্তু মোৰ এই একমাত্ৰ ইচ্ছাটো পূৰ হ'বলৈ দে। অলপ সময় চুপ হৈ থাকি তাৰ পাছত অৰবিন্দই তলমূৰ কৰি থাকিয়েই লাহে লাহে কলে, বাসৱী বা, মই যে দাদাক টকাখিনি ধাৰলৈ আনিবলৈ কৈছিলোঁ, খুব আশা কৰিছিলোঁ তোৰ বিয়াত খৰচ কৰিবলৈ। তই যে আশাটো কৰিছিলি, টকাখিনি ধাৰলৈ আনিছিলি, সেইটোৱে বহুত। সেইটো কথাতে মোৰ মনটো গোটেই জীৱনটোলৈ ভৰি থাকিব। মনে মনে কিবা ভাবি থাকি অবিনাশৰ ফালে চাই অৰবিন্দই সুধিলে, দাদা, তই একো কোৱা নাই কিয়? তইও বাসৱী বাৰ পাৰ্টিৰ মানুহ নেকি? অবিনাশে কিবা কোৱাৰ আগেয়ে বাসৱীয়ে কলে, দাদা মোৰ পাৰ্টিৰ মানুহ নহয়, কিন্তু সম্পূৰ্ণৰূপে তোৰ পাৰ্টিৰ মানুহো নহয়। মই টকাখিনি খৰচ নকৰাৰ কাৰণে দাদায়ো মনত দুখ পাইছে। কিন্তু মোৰ এই কথাখিনি বুজি পাবলৈ দাদাৰ তোৰ সমান দেৰি নালাগে, বুজিলি? তই সদায়ে জিকি যাৱ। অৰবিন্দই বাসৱীৰ মুখলৈ চাই কলে। বাসৱী আহি আগৰ ঠাইত বহিলহি। লাহেকৈ হাঁহি তাই কলে, তয়ো লাহে লাহে জিকি আহিছ। দাদাৰ লগত গৈ সেই যে কথাটো তোক লগ পাইছিলোগৈ, তাৰ পৰা তই গুচি আহিব পাৰিলি। ঘৰত বহি থাকিলি। এতিয়া গেৰেজত কাম কৰিবলৈ লৈছ। লাহে লাহে তই জিকি আহিছ। এতিয়া মোৰ কথাটো যে মানি ললি, তাৰমানে তই খেলাৰ নিয়মবোৰো লাহে লাহে শিকি আহিছ। ফিল্ডত নামি ভালকৈ খেলি গৈ থাকচোন। মুখেৰে একো নকলেও অবিনাশে বাসৱীৰ মুখলৈ চাই মনতে অৰবিন্দই কোৱা কথাটোকে আওৰাইছিল। এৰা, এই বাসৱীজনী সদায় জিকি যায়। সেই কথাখিনি পতাৰ পাছত অবিনাশ বা অৰবিন্দই বাসৱীৰ লগত আকৌ কেতিয়াবা ভালকৈ বহি কথা পাতিবলৈ সুবিধা নাপালেই। পিছদিনা আলহীৰে ঘৰ ভৰি গল। সিহঁত দুটাৰ সময়ো নোহোৱা হল। অবিনাশৰ অটৰিক্সাখনেও সাংঘাতিক দৌৰাদৌৰি কৰিলে। অটৰিক্সাৰ চালিখন খুলি মেলি অবিনাশে পিছফালে থলেগৈ। বাঁহৰ খুটা এটা গুৰিৰ ফালে পচিছিলেই। সি খুটাটো সাৱধানে উঘালিলে। আগফালে এখন ডাঙৰ আৰু পিছফালৰ চোতালতো এখন সৰু ৰভা দিয়া হল। ৰঙা নীলা বগা কাপোৰেৰে সেইবোৰ ৰমক জমক হল। কাষৰ মজুমদাৰৰ সৰু পুতেক আৰু তাৰ লগৰ দুটাই দুদিনৰ পৰা ভাবি ভাবি বিয়াৰ গেটখনৰ কাৰণে বহু নক্সা কৰিলে, আৰু এটা নক্সাও কামত নহাত শেষ মুহূৰ্তত কলপুলি দুটাকে পুতি লোৱা হল গেট হিচাপে। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহা অৰণ্যৰ পঞ্চসত্তাৰিংশ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বৰ্ণালী অপৰ্ণা দত্ত চৌধুৰী, অৰবিন্দ সীমান্ত বৰ্মা, বাসৱী মালা গোস্বামী আৰু অবিনাশৰ চৰিত্ৰত ঋতুপৰ্ণ দাসে। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অৱনী বৰাই।